আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সালাতু ওয়া সালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন সুম্মা মা বাদ। ওয়ান্স এগেইন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি কথা পাতি আছিলোঁ যে এগৰাকী মহিলাৰ কাহিনী এটা আমি আলোচনা কৰি আছিলোঁ। নাম আছিল কি আল মুতাকাল্লিমাতু বিল কুরআন, যে কুরআনৰ আয়াতৰ মাজেৰে কথোপকথন। তো আব্দুল্লাহ ইবনে মুবাৰক সাহাবা আৰু মহিলাগৰাকীৰ মাজত কনভাৰচেশ্যন চলি আছিল। তো আব্দুল্লাহ ইবনে মুবাৰক সাহাবে লাষ্ট কি কথা ক'লে যে সফৰত রোজা ইফতার করা যায় ফি হালালুন ইফতারুস সফর, সফরত আপনি রোজা ভাঙি দিয়ক যাই যাচ্ছে। তেতিয়া মহিলাগৰাকী কি ক'লে, কোরআনৰ আয়াত মাতি এনসার দিলে কি ফা আনতাসুমু খায়রুল লাকুম ইন কুনতুম তা'লামুন। হয়, কথা আছে, আল্লাহ পাকে কিন্তু কোরআনৰ আয়াতত এইটো কথা কৈ আছে যে যদি তোমালোকে সফৰত রোজা রাখা তেতিয়াহ'লে সওয়াব বৃদ্ধি কৰি দিয়া হ'ব। তো এইবাৰ আব্দুল্লাহ ইবনে মুবাৰক সাহাবে উপায় নাপায় ক'লে, সুধিলে যে কি লিমাযা লা তুকাল্লিমিনি মিছলা হামা উকাল্লিমিনি। ক'লে যে হে মা, তুমি এনেকৈ কিয় কথা কৈ আছা? মই তোমাক ধুনীয়াকৈ প্ৰশ্নবিলাক সুধি আছোঁ আৰু তুমি কোরআনৰ আয়াত মাতি এনসাৰ দি আছা। কিবা সুধিলে তুমি কোরআনৰ আয়াত কিয় মাতা? এই কথাটোৰ উত্তৰ দিবলৈ গৈও মহিলাগৰাকী আকৌ এটা কোরআনৰ আয়াত তিলাওয়াত কৰিলে, কি মা ইয়ালফিজু মিন কাউলিন ইল্লা লাদাইহি ৰকীবুন আতীদ। তাৰমানে এই আয়াতৰ ভাৱাৰ্থ এইটোৱে যে সি যি কিয়ে উচ্চাৰণ নকৰক কিয়, তাৰমানে মানুহে যি উচ্চাৰণে নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী। তাৰমানে আমি যিয়ে কথাই নকওঁ কিয় আমাৰ কথাবিলাক লিখা হৈ আছে, এইবোৰ ৰেকৰ্ড হৈ আছে কথাবিলাক, ৰকীবুন আতীদ। তো বুজাই আছে যে যিহেতু আমাৰ কথাবিলাক ৰেকৰ্ড হৈ আছে, গতিকে আমি যিকোনো কথা কিয় কওঁ। মহিলাগৰাকীয়ে কৈ আছে যে আমি যিকোনো কথা কিয় কওঁ, কোরআনৰ আয়াতে কওঁ, যাতে কোরআনৰ আয়াত লিখা যায়, যাতে হিচাপৰ দিনাখন মোৰ যেতিয়া ৰেকৰ্ড বুকটো যেতিয়া চাব যাতে কোরআনৰ আয়াতে দেখা পায়, বাহিৰা কথা নাপায় দেখা নাপায় কেনে। আৰু বাহিৰা কথা হয়তো কথা পৰা বতৰাৰ পৰা বাচাৰ কাৰণে আল্লাহ পাকে কোরআনত বহুত তাগিদ কৰিছে, মানে যিয়ে নহওক। তো আব্দুল্লাহ ইবনে মুবাৰক সাহাবে ক'লে যে ঠিক আছে মা, এটা কথা হওক, মোৰ এটা উট আছে, আপুনি যদি বিচাৰে মই উটটো লৈ আহোঁ, আপুনি যদি বিচাৰে মই আপোনাক আপোনাৰ গন্তব্যস্থানলৈ পਹੁঁচাই দিব পাৰোঁ, আপুনি কি কয়? তেতিয়া মহিলাগৰাকী আকৌ এনসাৰ দিলে যে কি ওয়ামা তাফআলু মিন খায়রিন ফা ইন্নাল্লাহা বিহি আলিম, যে তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তাৰ মানে বুজাব বিচাৰিলে যে তুমি কিবা যদি সৎকৰ্ম ওলাইছা, আল্লাহ পাকে বেহতাৰ জানে, আল্লাহ পাকে তোমাক ইয়াত জাজাখে নিশ্চয় দিব ইনশাআল্লাহ। তো আপুনি সৎকৰ্মটো কৰিব পাৰে, তাৰমানে আপুনি মোক সহায়টো কৰিব পাৰে, উটটো আনিব পাৰে। তো তেখেতে উটটো আনিলে, উটটো বহালে আৰু কি কৰে মহিলাগৰাকীক উঠাৰ কাৰণে ক'লে যে আপুনি বহক। আৰু কি কৰিলে তেখেতে, যিহেতু বৃদ্ধ মহিলা, ভাবিলে কি যে যদি উঠাত অসুবিধা হয়, পৰি যাবও পাৰে, পিছলি আহিবও পাৰে উটৰ পিঠিৰ পৰা। তো তেখেতে মহিলাগৰাকীৰ ফালে চাই থাকিল, যাতে কিবা ছাপোৰ্ট লাগিলে যাতে ছাপোৰ্ট কৰিব পাৰে, সহায় কৰিব পাৰে। তো চাই থাকিল। তো চাই থকা দেখি মহিলাগৰাকী আকৌ এটা কি কৰিলে, এটা আয়াত তিলাওয়াত কৰিলে যে কি কুল্লুল মুমিনিনা ইয়াগুদ্দু মিন আবছাৰিহিম, যে মুমিনসকলক কোৱা তেওঁলোকে যে নিজৰ দৃষ্টি সংযত ৰাখে। তাৰমানে বুজাব বিচাৰিছে যে মইতো নামেহৰাম অৰত, যে আপুনি মোৰ ফালে কিয় চাইছে, চাব নালাগে, মই নিজে উঠিব পাৰিম, মই নিজে উঠিম। তো এই কথাটো শুনি আব্দুল্লাহ ইবনে মুবাৰক সাহাবে অলপ লাজ পালে আৰু কি কৰিলে ফাগুদ্দুত আবছাৰিহিম, দৃষ্টি অৱনত কৰিলে। ফাগুদ্দুত আবছাৰিহিম, দৃষ্টি অৱনত কৰিলে। তাৰপিছত কি হ'ল, আব্দুল্লাহ ইবনে মুবাৰক সাহাবে উটটো দাঙি দি উটটো উঠাই কেনে সফৰ শুৰু কৰিলে, টানিব ধৰিলে। আৰু সফৰ শুৰু হোৱাৰ লগে লগে মহিলাগৰাকী আকৌ কোরআনৰ আয়াত তিলাওয়াত কৰিলে, কি যে সুবহানাল্লাহ যে সাখখাৰা লানা হাযা ওয়া মা কুন্না লাহু মুকৰিনিন ওয়া ইন্না ৰাব্বিনা লামুনকালিবুন। আমি এইটো দোৱা সফৰত পঢ়া যায়। ইয়াৰ অৰ্থ এইটোৱে যে কি যে পবিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বাবে বহিভূত কৰিছে, মানে বাহনবিলাক আমাৰ কাৰণে আল্লাহ পাকে বহিভূত কৰিছে। অথচ এইবোৰ বহিভূত কৰিবলৈ আমাৰ সামৰ্থ্য নাছিল, আমি সামৰ্থ্যৱান নাছিলোঁ। তাৰমানে আমি গাড়ীত উঠিলে আমি এইবিলাক দোৱা মাতো, সফৰ শুৰু কৰিলে গাড়ীবিলাক আল্লাহ পাকে আমাৰ কাৰণে বহিভূত কৰি দিছে। নহ'লে গাড়ী নহ'লে, সৱাৰী নহ'লে আমি আজি আমাৰ সফৰ কিমান লম্বা হৈ গ'ল হয়, আজি কিমান শ্বৰ্ট হৈ গৈছে, সোনকালে গৈ পাওঁ। 2 ঘণ্টা 3 ঘণ্টাত আমি মুম্বাই পাই যাওঁ, আমি 4-6 ঘণ্টাত আমি আৰব মক্কা পাই যাওঁ, আমি আধা ঘণ্টাত ডাম্পুৰ টু গুৱাহাটী পাই যাওঁ, আধা ঘণ্টা লাগে 45 মিনিটত আমি ডাম্পুৰ টু গুৱাহাটী পাই যাওঁ। আল্লাহ পাকে আমাৰ কাৰণে সফৰ কিমান আসান কৰি দিছে, এই বাহনবিলাক আমাৰ কাৰণে বহিভূত কৰি দিছে। তো উট আৰম্ভ হ'ল, উটটো আব্দুল্লাহ ইবনে মুবাৰক সাহাবে টানিব ধৰিলে আৰু টানি অলপ যাতে স্পীডত
গৈ আছে যাতে সোনকালে গন্তব্যস্থান গৈ পায় খুব জোৰে মানে টানি টানি হৈ 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 চাউণ্ড কৰি কেনে খেদিব ধৰিলে উটক তো যেতিয়া খেদিব ধৰিলে তেতিয়া মহিলাগৰাকীয়ে আকৌ এটা কোৰাণৰ আয়াত মাতিলে কি ৱাকছিডিফি মাছইক আৰু ৱাকদুদ মিন চৌতিক এইটো লোকমান হাকিম আলাইহিছ সালামে তেওঁৰ ল'ৰাক কি কৈছিল উপদেশ দি আছিল যে কি যে তুমি তোমাৰ চলা ফুৰাৰ ক্ষেত্ৰত বদ্ধম পন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ সদায় অৱনত কৰা তোমাৰ কণ্ঠস্বৰ অৱনত কৰা তাৰ মানে মহিলাগৰাকীয়ে মানুহজনক বুজাব বিচাৰিলে যে কি লাহে লাহে বলক ইমান স্পীডত কিয় গৈ আছে আৰু আপুনি মনে মনে বলক হৈছই কিয় কৰি আছে তাৰপিছত তেখেতে লাহে লাহে যাব ধৰিলে আৰু কবিতা আবৃত্তি কৰিব ধৰিলে আৰবিয়ানসকলৰ কবিতা আবৃত্তি কৰা আৰু শায়ৰী পঢ়া তেওঁলোকৰ ব্লাডত আছিল এইটো বহুত ডাঙৰ হেবিট আছিল তেওঁলোকৰ লাগিলে এসাঁজ নাখাব তেওঁলোকৰ কামেই আছিল মৰুভূমিত ঘূৰি ফুৰা আৰু আৰবী গাই ফুৰা কি কবিতা শায়ৰী গাই ফুৰা এইটো তেওঁলোকৰ হেবিট আছিল বাৰু যি নহওক যেতিয়া কবিতা শুরু করলে মহিলাগৰাকী আকৌ এটা কি কৰিলে আকৰণৰ আয়াত তিলওয়াত কৰিলে যে কি ফাকরাউ মা তায়াসসারু মিনাল কুরআন যে তোমালোকে কোৰাণৰ যিমানখিনি সহজ পোৱা সিমানখিনি তিলওয়াত কৰা সিমানখিনি পঢ়া পাঠ কৰা কাৰণ তেখেতে বুজাব বিচাৰিলে যে কি আপুনি কবিতা কিয় পঢ়ি আছে আপুনি কোৰাণ তিলওয়াত কৰক মহিলাগৰাকীৰ কথা শুনি আব্দুল্লাহ ইবনে মুবাৰক সাহেবে কবিতা বন্ধ কৰি কোৰাণ তিলওয়াত শুরু কৰিলে আৰু এই কোৰাণ তিলওয়াত শুরু কৰাৰ কাৰণে মহিলাৰ উপদেশটো মানাৰ কাৰণে মহিলাগৰাকী এইবাৰ কি কৰিলে তেখেতক এনকাৰেজ কৰাৰ কাৰণে আকৌ এটা পাঠ কৰিলে কি ওয়ামা ইয়াযাক্কারু ইল্লা উলিল আলবাব তাৰ মানে কি যে আৰু বিবেকসম্পন্ন ব্যক্তিসকলে কেৱল উপদেশ গ্ৰহণ কৰে বিবেকসম্পন্ন ব্যক্তিসকলে কেৱল উপদেশ গ্ৰহণ কৰে আব্দুল্লাহ ইবনে মুবাৰক সাহেবে যেহেতু কবিতা বন্ধ কৰি কোৰাণ তিলওয়াত কৰিলে উপদেশটো লৈ ল'লে তো মহিলাগৰাকীয়ে এইটো এনকাৰেজ কৰি দিলে আয়াত মাতি কেনে তো কিছু দূৰ গৈ কি কৰিলে তেখেতসকলে গন্তব্যস্থান পাই গ'ল গন্তব্যস্থান পোৱাৰ পিছত আব্দুল্লাহ ইবনে মুবাৰক সাহেবে সুধিলে মানুহজনীক ক'লে হাজিহিল কাফিলা আমি কাফিলা আহি পালোঁ আপোনাৰ এই কাফিলা পালোঁ তো আপোনাৰ ইয়াতে কোনোবা সতি সন্তান কোনোবা সম্পৰ্কৰ মানুহ আছেনে এতিয়া মহিলাগৰাকীয়ে আকৌ কোৰাণৰ আয়াত মাতিলে আল্লাহু আকবার আকৌ কোৰাণৰ আয়াত মাতিলে খুব ধুনীয়া আয়াত সূৰা কাহাফৰ আয়াত ওৱান অফ মাই ফেভাৰিট সূৰা কাহাফ যদি আপুনি পঢ়ে ইয়াতে আল্লাহ পাকে মেইনলি 4টা ঘটনা বৰ্ণনা কৰিছে এই 4টা ঘটনা এনেভাৱে বৰ্ণনা কৰিছে আল্লাহ পাকে আয়াতৰ শব্দবিলাকত আয়াতবিলাকত এনেকুৱা বালাগাত এনেকুৱা যাদু আছে এনেকুৱা কথা আছে আপোনাৰ প্ৰতিটো সেকেন্ডত সূৰা কাহাফ ফিটিং হৈ থাকিব জীৱনত আপুনি যি হালাতত নাথাক কিয় যিটো সিচুৱেশনত নাথাক কিয় প্ৰতিটো সেকেন্ডত আপোনাৰ জীৱনৰ লগত ফিটিং সূৰা কাহাফ প্ৰতিটো সেকেন্ডত আপুনি সূৰা কাহাফ পঢ়িলে এনেকুৱা লাগে যেন এই মাত্ৰ নাজিল হৈ আছে আৰু আপোনাৰ কাৰণে নাজিল হৈ আছে আপোনাৰ সিচুৱেশনটোৰ ওপৰত নাজিল হৈ আছে আপোনাক বুজাবৰ কাৰণে নাজিল হৈ আছে এনেকুৱা সূৰা কাহাফ বাপৰে বাপ মানাজিৰ এহছান গিলানী সাহেব কথাটো অকমান মই বেলেগ সাইডে লৈ গৈছো মানাজিৰ এহছান গিলানী সাহেব তেখেত আছিল আপোনাৰ ওসমানিয়া ইউনিভাৰ্চিটিৰ তেখেত মানে ফেকাল্টি আছিল তেখেতে মানে থিওলজিৰ ফেকাল্টি আছিল তো তেখেত এজন খুব ডাঙৰ ৰিচাৰ্চাৰ আছিল তেখেতৰ বহুত কিতাপ আছে তাদৱিনে হাদিস তাৰপিছত আপোনাৰ আছে মুকদ্দমা তাদৱিনে ফিকাহ তাৰপিছত তেখেত আছে সাৱানিয়ে আবুদাৰ গিফাৰী বহুত ডাঙৰ সাহাবা ওৱান অফ মাই ফেভাৰিট সাহাবা বহুত মোৰ ফেভাৰিট সাহাবা আবুদাৰ গিফাৰী সাহাব ৰাদিয়াল্লাহু তাআলা আনহু তো তেখেতে সূৰা কাহাফ সম্পৰ্কে ইমান গভীৰ কথা লিখিছে মানে মানুহে আমি সকলোৱে পঢ়িব লাগে তেখেতে বহুত গভীৰ কথা লিখিছে সূৰা কাহাফ সম্পৰ্কে বৰ্তমান সিচুৱেশন বৰ্তমান যি আমাৰ অৱস্থা গোটেই দুনিয়াৰ যিটো হালাত হিন্দুস্তানৰ যিটো হালাত অসমৰ যিটো হালাত আমাৰ মানুহৰ দৈনন্দিন জীৱনত মানুহৰ যিটো হালাত চলি আছে পাৰ্সোনেল হালাত যিটো চলি আছে প্ৰতিটো হালাতৰ ওপৰত সূৰা কাহাফ ফিটিং মানাজিৰ এহছান গিলানী সাহেবে ধুনীয়াকৈ তাফসীৰ লিখিছে এইখিনি আমি পঢ়িব লাগে এইবিলাক পঢ়িব লাগে আৰু যিয়ে নহওক তো সূৰা কাহাফৰ আয়াত তিলাওয়াত কৰিলে মহিলাগৰাকী যে কি আল মালু ওয়াল বানুনা জিনাতাল হায়াতাদ দুনিয়া যে ধন সম্পদ আৰু সন্তান সন্ততি পাৰ্থিৱ জীৱনৰ সবাহে মাত্ৰ তাৰমানে ক'ব বিচাৰিলে যে কি যে এইখিনিত মোৰ ইয়াতে এই কাফিলাৰ মাজতে মোৰ সন্তান সন্ততি আছে কোনোবা মানুহজনে বুজি পালে যে কোনোবা সন্তান সন্ততি আছে তো দেৱানজনে ভাবিলে যে ঠিক আছে এইবাৰ এটা চান্স পাইছো এইবাৰ মই ল'ৰা ছোৱালীখিনিৰ নাম সুধো মই এওঁৰ সন্তানৰ নাম কি সন্তানৰ নামটো আৰু কোৰাণৰ পৰা ক'ব নোৱাৰে গতিকে মই সন্তানৰ নাম সুধো তেতিয়া আব্দুল্লাহ ইবনে মুবাৰক সাহেবে সুধিলে যে মা কওকচোন ফাকুলতু লাহা মা আসমাউ আউলাদিহি যে আপোনাৰ সন্তানৰ নাম কওকচোন আপোনাৰ সন্তানৰ নাম কি এইবাৰ মহিলাগৰাকীয়ে কি কৰিলে 3টা আয়াত তিলাওয়াত কৰিলে
সূরা নিসাৰ আয়াত দুটা আৰু এটা সূৰা মাৰিয়ামৰ আয়াত প্ৰথম আয়াত তিলাওয়াত কৰিলে মহিলাকে কি ওয়াত্তাখাদাল্লাহু ইব্ৰাহিমা খলিলা যে আল্লাহে ইব্ৰাহিমক অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰিছে সেকেন্ড আয়াত তিলাওয়াত কৰিলে কি ওয়া কালামাল্লাহু মূসা তাকলিমা আৰু অৱশ্যে আল্লাহে মুছাৰ লগত সুস্পষ্ট কথা কৈছে আৰু 3 নম্বৰ আয়াত কি তিলাওয়াত কৰিলে কি ইয়া ইয়াহয়া খুদুল কিতাবা কুবাতি হে ইয়াহয়া তুমি কিতাপখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা মানে ইয়াহয়া মুছা আলাইহিছ সালামৰ যিখন কিতাপ আছিল তৌৰাতক দৃঢ়তাৰে ধৰাৰ কথা কৈ আছে তো এই আয়াতৰ মাজেৰে তিনটা নাম ক'লে যে কি ইব্ৰাহিম মুছা আৰু ইয়াহয়া তাৰমানে তেওঁ বুজাব বিচাৰিল যে মোৰ তিনিজনী এটা সন্তান আছে ল'ৰা সন্তান আছে তিনিজনৰ নাম এজনৰ নাম ইব্ৰাহিম এজনৰ নাম মুছা এজনৰ নাম ইয়াহয়া অবাক হৈ গ'ল আব্দুল্লাহ ইবনে মুবাৰক সাহেব অবাক ইমপ্ৰেছ ফুল্লি ইমপ্ৰেছড পুৰা ইমপ্ৰেছ হৈ গ'ল বাৰু যিয়ে নহওক তো এনেকৈ কথোপকথন কৰি কেনে মই কাহিনীটো শ্বৰ্ট কৰিছোঁ শেষ কৰিছোঁ তো কাহিনীটোৰ মকচদ এইটোৱে আছিল বাৰু যিয়ে নহওক এনেকৈ কথাটো যেতিয়া শেষ কৰিলে মহিলাগৰাকীয়ে নিজৰ সন্তান তিনিজনক মাতি কেনে আকৌ কি ক'লে কৰিছে সূৰা কাহফৰ এটা আয়াত তিলাওয়াত কৰিলে সূৰা কাহফৰ আয়াত তিলাওয়াত কৰিছোঁ এইটো আয়াত তিলাওয়াত কৰিলে যে কি সূৰা কাহফত যেতিয়া সেই ল'ৰা বন্ধুকেইজন যেতিয়া গুহাত শুই থাকে 309 বছৰ শুই থাকে না শুই থাকাৰ যেতিয়া সাৰ পায় তো এজনে কৈছিল নহয় যে এইটো পইচা লৈ যা আৰু বজাৰৰ পৰা কিবা আমাৰ কাৰণে খোৱা বস্তু লৈ আহা এটা কৈছিল সেই আয়াতটো তিলাওয়াত কৰিলে তাৰ মানে ল'ৰাকেইজনক ক'লে যে মেহমান আহিছে এইটো পইচা লৈ যা বজাৰৰ পৰা কিবা খোৱা বস্তু কিনি আনা মেহমানদাৰী কৰিব লাগে তো তেওঁলোকৰ কনভাৰচেশ্যন এনেকুৱা ধৰণৰ আছিল কাহিনীটো লম্বা আছে মই এইখিনিতে শেষ কৰিছোঁ ইনশাআল্লাহ বাৰু যিয়ে নহওক মই এইটো কথাই বুজাব বিচাৰিছোঁ কাহিনীটোৰ মকচদ এইটো নহয় যে আমি মজা লওঁ এনকাৰেজ কৰোঁ কাণেৰে শুনি মজা লৈ আছোঁ মজা লোৱাৰ কাৰণে দিয়া না কোৱা নাই এইটো যে মানুহ কি লেভেলৰ মানুহ আছিল সেইবিলাক তেখেতসকল কোরআন পঢ়ি কোরআনৰ আয়াতেৰে মানে জিন্দগী চলাই দিছে ল'ৰাকেইজনক আব্দুল্লাহ ইবনে মুবাৰক সাহেবে সুধিছিল যে মই যিমানবাৰ কথা পাতিছোঁ আপোনাৰ মাৰ লগত তোমালোকৰ মাৰ লগত প্ৰতিবাৰে কোরআনৰ আয়াত মাতি দিলোঁ কোরআনৰ আয়াত তিলাওয়াত কৰি এনসাৰ দিয়ে তোমালোকৰ লগতো এনেকুৱা ব্যৱহাৰ কৰেনে তো ল'ৰাকেইজনে কৈছিল ডাঙৰ ল'ৰাজনৰ তেতিয়া 22 বছৰ কি 23 বছৰ সৰুজনৰ 20 বছৰ মাজুজনৰ সৰুজনৰ 18 বছৰ মান হৈছে যে কৈছে তেখেতসকলে যে আমি জানা হ'বৰ পৰা মা আজিলৈকে আমাৰ লগত যিমান কথা কৈছে এটাও কোরআনৰ আয়াতৰ বাহিৰত কথা পাতি পোৱা নাই তে চিন্তা কৰক এজন মানুহৰ দৈনন্দিন জীৱনত কিমান কথা ক'ব লগা হয় কিমান কথা থাকে এই সমস্ত কথা যদি এজনী মানুহে মাইকী মানুহে যদি কোরআনৰ আয়াতৰ মাজেৰে ক'ব পাৰে তাৰমানে কোরআনখনত কিমান মানুহৰ গোটেইখিনি বস্তুই আছে মানুহে যদি কথাই যদি কোরআনৰ আয়াতেৰে ক'ব পাৰে তামাম জৰুৰত মানুহৰ কিমান খোৱা লোৱাৰ জৰুৰত আছে মানুহ হাজতৰ জৰুৰত আছে মানুহৰ পিন্ধন উৰণৰ জৰুৰত আছে ঘৰৰ জৰুৰত আছে মানুহৰ চলা ফুৰাৰ জৰুৰত আছে মানুহৰ কিমান লাইফৰ কিমান কি কথা আছে কাম আছে এই সমস্ত কামবিলাক কথাবিলাক মহিলাগৰাকীয়ে কোরআনৰ আয়াতৰ মাজেৰে যদি ক'ব পাৰে তেতিয়াহ'লে কোরআনত সব কথাই আছে মই সেই কাৰণে কথাটো কাহিনীটো শ্বেয়াৰ কৰিছোঁ যে কোরআনত সব কথাই লুকাই আছে সব কথাই আছে তো আমি পঢ়িব লাগে কোরআন বুজিব লাগে কোরআন পঢ়িব লাগে মোৰ কাহিনীটো কোৱাৰ মকচদ এইটো যে আমি কোরআনৰ ফালে আগবাঢ়িব লাগে কোরআনৰ ফালে উভতি আহিব লাগে কোরআন আৰু ইনসানৰ মাজৰ যিটো সম্পৰ্ক সেইটো আমি অটুট বনাব লাগে তো বাৰু যিয়ে নহওক মোৰ আৰু এটা সেশন হ'ব মানে মুছলমানে সম্পূৰ্ণৰূপে ইছলাম কিয় মানিব পৰা নাই এইটো কথাৰ ওপৰত আৰু এটা সেশন হয় তাৰ পিছত আমি জবাববিলাক এনসাৰবিলাক দিম এনসাৰবিলাক আহি থাকিব ইনশাআল্লাহ বাৰু যিয়ে নহওক মই ইমানতে শেষ কৰিছোঁ আজি কথাখিনি ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন বাৰাকাল্লাহু লানা ওয়া লাকুম